মুখ্যমন্ত্ৰীৰ কনভয়লৈ পানীৰ বটল নিক্ষেপ কৰাক লৈ উত্তাল ৰাজ্য। সোমবাৰে গোলাঘাটত চূড়ান্ত অসভ্যালি কৰি মুখ্যমন্ত্ৰীৰ বাহনলৈ পানীৰ বটল দলিয়াইছিল একাংশ উদণ্ড কংগ্ৰেছীয়ে। অৱশ্যে উদ্ভণ্ডালি কৰা মুঠ 6জনক আটক কৰিছে আৰক্ষীয়ে। কিন্তু কংগ্ৰেছীৰ এনে কাণ্ডৰ বিৰুদ্ধে গোলাঘাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে। মুখ্যমন্ত্ৰীৰ কনভয়লৈ কংগ্ৰেছীয়ে বটল দলিওৱাক লৈ হাইলাকান্দিত উত্তাল প্ৰতিবাদ যুৱ মৰ্চাৰ। একাংশ কংগ্ৰেছীৰ কাণ্ডৰ বিৰুদ্ধে শ্ৰীভূমিত পথ অৱৰোধ কৰি প্ৰতিবাদ বিজেপিৰ। 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী কৃষ্ণেন্দু পাল, প্ৰাক্তন সাংসদ মিছন ৰঞ্জন দাসেও। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যেতিয়া গোলাঘাটৰ পৰা মানে কনভয়টোলৈ আহি আছে, তাতে কংগ্ৰেছে প্ৰতিবাদ যিকোনোৱে কৰিব পাৰে, কিন্তু এনেকুৱা অভব্য আচৰণ এইটো মানে দৃষ্টান্ত এটা যে অসমত ইমান বেয়া কাম যিটো আমি আজি নিন্দা জনাইছোঁ আৰু মানে আমি এইটো ইনভেষ্টিগেশ্যন হ'ব লাগে। নেৱাৰ এটা হামলা তেওঁলোকে কৰিছিল আৰু তেখেতৰ গাড়ী লক্ষ্য কৰি ঢিল নিক্ষেপ কৰিছে, উতল নিক্ষেপ কৰিছে। তেওঁলোকে কংগ্ৰেছ দল হতাশ হৈছে, ফ্ৰাষ্ট্ৰেটেড হৈছে কংগ্ৰেছ দল। কংগ্ৰেছীয়ে মুখ্যমন্ত্ৰী কনভয়লৈ পানীৰ খালী বটল দলিওৱাক লৈ ধুবুৰীতো উত্তাল প্ৰতিবাদ বিজেপিৰ। এই কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। বটলৰ লগত গ্ৰেনেড নিক্ষেপো কৰিব পাৰে বুলি উল্লেখ কৰিলে সভাপতিগৰাকীয়ে। ঘটনাৰ শক্তিশালী তদন্ত বিচাৰিছে দিলীপ শইকীয়াই। কংগ্ৰেছৰ কাৰ্যকৰ্তাসকল আৰু নেতাসকলৰ এতিয়া খুব এটা আতংকৰ পৰিৱেশ তেওঁলোকৰ মাজত। তেওঁলোকে গণতন্ত্ৰ আৰু যি প্ৰমূল্যবোধ সেইবিলাক গোটেই কথা পাহৰি গৈছে আজিৰ কংগ্ৰেছে। আৰু নিশ্চিতভাৱে বটলো দলিয়াব পাৰিলে হয়তো, শিলো দলিয়াব পাৰিলে হয়, গ্ৰেনেডো মাৰিব পাৰিলে হয়, কাৰণ কংগ্ৰেছৰ ওপৰত কোনো ভৰসা নাই। গতিকে সেইকাৰণে এইটো ঘটনাক আমি তীব্ৰ ধিক্কাৰ দিয়াৰ লগতে গোটেই ঘটনাটোৰ এটা শক্তিশালী তদন্ত বিচাৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তাক কংগ্ৰেছীয়ে সহ্য কৰিব পৰা নাই বুলি দাবী সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ। কংগ্ৰেছ দলে কালি প্ৰতিবাদৰ নামত মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছে। এটা বটল 2 লিটাৰ ওজনৰ এটা বটল এখন গাড়ীলৈ দলিয়াই দিয়া ঘটনাটোৱে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ প্ৰতি যি আক্ৰমণৰ ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী মহোদয়ে উন্নয়নৰ কাম লৈ যেতিয়া গোলাঘাটলৈ আহিল, তেওঁলোকে জনসাধাৰণৰ মাজত থকা মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাত সহ্য কৰিব নোৱাৰি আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিলে। আৰু দেখা গ'ল যে যিকেইজন ব্যক্তি ইতিমধ্যে পুলিচে আটক কৰিছে। মুখ্যমন্ত্ৰী কনভয়ত আক্ৰমণৰ তদন্ত বিচাৰিছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে। বিনা প্ৰমাণত কংগ্ৰেছৰ নেতাক আটক কৰা বুলি অভিযোগ জাকিৰ হুছেইন সিকদাৰৰ। প্ৰথম কথা হ'ল যে আমি ভূপেন বৰাৰ ওপৰতো আক্ৰমণ কৰাটো নিবিচাৰোঁ, মুখ্যমন্ত্ৰীৰ ওপৰতো কোনোবাই আক্ৰমণ কৰাটো নিবিচাৰোঁ, গৌৰৱ গগৈ ডাঙৰীৰ ওপৰতো আক্ৰমণ কৰাটো নিবিচাৰোঁ। এনেকুৱা কাম হ'ব নালাগে। সুস্থ আৰু শান্তিপূৰ্ণ ব্যৱস্থাৰ মাজেৰে সমাজ পৰিচালিত হ'ব লাগে। যোৱাকালিৰ ঘটনা সম্পৰ্কে যি সুধিছে, গতিকে মই ভাবোঁ যে আমাৰ কংগ্ৰেছৰ নীতি আদৰ্শত বিশ্বাসী কোনো মানুহ সেনেকুৱা কাম কৰিব নালাগে। কেইজনমানক কালি এৰেষ্ট কৰিছে, কোনো প্ৰমাণ নাই। কোনে কৰিলে, কাৰ নিৰ্দেশত কৰিলে, এই কথাবিলাক অলপ সময়ত ওলাই যাব। কোনো প্ৰকৃত কংগ্ৰেছে এনেকুৱা কাম নকৰে। মুখ্যমন্ত্ৰীৰ কনভয়ত আক্ৰমণ গ্ৰহণযোগ্য নহয় বুলি উল্লেখ AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। নাই, এইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। মুখ্যমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী, সকলোৰে মুখ্যমন্ত্ৰী, আৰু কোনোবাই প্ৰতিবাদ কৰিব বুলি বটল দলিয়াব বা কিবা সামগ্ৰীৰে দলিয়াই আক্ৰমণ কৰিব, এইটোতো গ্ৰহণযোগ্য নহয়। এইটো যিসকলে কৰিছে মই ভাবোঁ বৰ ডাঙৰ ভুল কৰিছে। মই ভাবোঁ এইটো ওৱান কাইণ্ড অফ ক্ৰাইম, আৰু গৰিহণা দিছোঁ মই এই ঘটনাক। কিন্তু কংগ্ৰেছীয়ে মুখ্যমন্ত্ৰী কনভয়লৈ বটল দলিওৱাৰ সাহস পালে ক'ত? প্ৰতিবাদৰ নামত
কংগ্ৰেছৰ কিয় ইমান উদ্ভণ্ডালি? ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।